ভাগ্যজনক কথা কাৰণ আমাৰ অসমৰ ৰাইজ বা সৰ্বসাধাৰণ সকলো ৰাইজে জানে যে প্ৰদ্যুৎ বৰদলৈ এজন বাকপটুতা সাংসদ, কিন্তু এই কৰ্মটোৱে তেখেতৰ বাকপটুতা ক'ৰবাত লাঘৱ হৈছে। কাৰণ চাওক, আজি আমি ভাল পালোহেঁতেন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা স্বাগতম জনালে, আদৰণি জনালো হ'লে, খুব আদৰে গ্ৰহণ কৰিলো হ'লে যে মৰিগাঁও সমষ্টিটো আজি আপোনালোক সকলোৱে জানে আমাৰ মিত্ৰ দলৰ এজেপিক আমাৰ মৰিগাঁও সমষ্টিটো এৰি দিয়া হৈছে, সদৰ সমষ্টিটো। যদি সেই সমষ্টিটোৰ কাৰণে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যদি ক'লেহেঁতেন যে মৰিগাঁও সমষ্টিটো যে কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিব, আৰু যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে মই তেতিয়াহ'লে দল ত্যাগ কৰিম, তেতিয়া আমি তেখেতক ধন্যবাদ দিলোহেঁতেন আৰু কংগ্ৰেছৰ সকলো কৰ্মকৰ্তাই তেখেতক স্বাগতম জনালো হ'লে। কিন্তু আজি অতিকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ যিজন আসিফ নাজাৰ অতি ল'ৰা যুৱক, তেওঁক আজি প্ৰতিদ্বন্দ্বী হিচাপে ধৰি লৈ আসিফ নাজাৰ ডাঙৰীয়াই যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে দলত, তেতিয়াহ'লে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দল ত্যাগ কৰিব। ই এক অতি চক্ৰান্তমূলক ৰাজনৈতিক কথা বতৰা, কাৰণ ইয়াৰ আঁৰত কোনোবা মানুহ জড়িত হৈ আছে, আৰু আমি বিভিন্ন প্ৰচাৰ মাধ্যমত বা বিভিন্ন বিষয়বিলাকত আমি দেখিবলৈ পাইছো যে কোনোবা আমাৰ ব্যক্তিয়ে, কোনোবা ৰাজনৈতিক নেতাই কৈছেও যে 29ত আমাৰ কোনোবা বিজেপি দললৈ যাব, এই ধৰণৰ কথা বতৰাবিলাক কৈছে। আমি এটা কথা চিন্তা চৰ্চা কৰি পাইছো, হয়তো আমাৰ দলত খেলি মেলি লগাবৰ কাৰণে যিহেতু আমাৰ নিৰ্বাচন সমাগত, এই সময়ত আমাৰ দলটোক ক্ষয় ক্ষতি কৰিবৰ কাৰণে, দলটো যাতে বিধ্বস্ত কৰিব পাৰি, এনেকুৱা চিন্তা চৰ্চা কৰি কোনোবা মানুহ জড়িত থাকি সাংসদ ডাঙৰীয়াৰ জৰিয়তে এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এখন সাংঘাতিক ধৰণে নাটকৰ তৈয়াৰ কৰিছে। ই এক সম্পূৰ্ণ ভিত্তিহীন। আমি সম্পূৰ্ণভাৱে সাংসদ ডাঙৰীয়া, আমাৰ কংগ্ৰেছ দলৰ সাংসদ, তেখেতৰ এই কৰ্মৰ কাৰণে আমি তেখেতক গৰিহণা দিছো। আমাৰ দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান নকৰক, আমাৰ তেওঁৱেই কেণ্ডিডেট, দলীয় প্ৰাৰ্থী তেওঁ। আৰু যিহেতু আমাৰ মিত্ৰজোঁট হৈছে মৰিগাঁও সমষ্টিত, আমাৰ মিত্ৰজোঁট হৈছে আমাৰ এজেপি দলৰ প্ৰাৰ্থীক আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমাৰ হাইকমাণ্ডে। আমি মৰিগাঁও জিলা কংগ্ৰেছে স্বাগতম জনাইছো। আমি দলৰ নেতৃত্বৰ যি নিৰ্দেশনা আমি আখৰে আখৰে পালন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো জিলা কংগ্ৰেছে, আৰু সকলো কংগ্ৰেছ দলৰ কৰ্মকৰ্তা এইবাৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সাংঘাতিক ধৰণে এই নিৰ্বাচনত আমি জঁপিয়াই পৰিম, আৰু আমি আশা কৰিছো যে এই নিৰ্বাচনত অসমৰ সমূহ ৰাইজে এক উচিত সিদ্ধান্ত লৈ আমাৰ সাংসদ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী আসনত দেখা পাম বুলি আমি আশা পুহি ৰাখিছো। চাওক, আপোনালোকে গোটেই আমি লাহোৱাল সমষ্টিৰ মানুহ, যোৱা নিৰ্বাচনত তেওঁ টিকেট পাইছে। আসিফ নাজাৰে লাহোৱাল সমষ্টিৰ MLA, তেওঁৰ আমি সহকৰ্মী, আমি এনেকে জান প্ৰাঞ্জি লাগিছে তেওঁৰ সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত লাহোৱাল সমষ্টিয়ে 1,70,000 ভোট দিছে, আৰু গোটেই ভোটখিনি আমি কংগ্ৰেছ কৰ্মীসকলে দিছো আসিফ নাজাৰৰ জৰিয়তে। আৰু সেইটো ইলেকশ্যনত প্ৰদ্যুৎ বৰদলৈ এটকা এটা দিয়া নাই, গোটেই খৰচ আসিফ নাজাৰে কৰিছে, কৰি তেওঁ জিকাই দিছে। আসিফ নাজাৰক ধন্যবাদ জনাইছে, আমি খুব খুচি হৈছো। আজি মই যিটো দেখিছো, তেওঁক এনেকুৱা শব্দ মুখতে কেনেকে ওলাল যে আসিফ নাজাৰক টিকেট দিলে মই পাৰ্টি এৰি দিম। কিন্তু আচৰিত, ভাবিব নোৱাৰে এজন MP ৰ মুখতে এনেকুৱা কথা হোৱা পায় নেকি? আপুনি কওকচোন বাৰু। মইতো আচৰিত, আমি সৰু কংগ্ৰেছী, আমি বুজি নাপাওঁ। এতিয়া ফৰিদুলৰ কথা কি, ফৰিদুল এজন ডক্তৰ হয়, কোনোদিন কংগ্ৰেছ কৰা নাই। মইতো কওঁ, মই 85ৰ পৰা কংগ্ৰেছ কৰি আছো। মৰিগাঁৱত মই 11 বছৰ ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট কৰিছো। ফৰিদুলক কোনোদিন কংগ্ৰেছত দেখা নাই, কংগ্ৰেছ কৰা নাই, এতিয়ালৈকেও আজিলৈকে দেখা নাই ফৰিদুল কোনোদিন কংগ্ৰেছ কৰিছে। এইবাৰ টিকেট বিচাৰে ফটককৈ ওলাই গ'ল ফৰিদুল, আচৰিত পাইছে, ভাবিব নোৱাৰা কথা। আচৰিত যায়, বিচাৰক যায়। কালি যিটো কথা পাই আমি খুব দুখ পাইছো, এনেকুৱা কথা হ'ব পাৰে নেকি? এতিয়া চাওক, ডক্টৰ নজৰুল ইছলাম আপোনালোকে পাইছে মৰিগাঁৱত কি কৰিছে। লাহোৱাল সমষ্টিটোত ডক্টৰ নজৰুল ইছলামৰ এটা পৰিয়াল বুলি ক'ব লাগে।
ডক্টৰ নজৰুল ইছলামৰ এটা পৰিয়াল, তেওঁৰ ল'ৰা আছিফত হয়তো যোৱাবাৰ ভোটত ভালেই ভোট পাইছে, কিন্তু আমি তেওঁক এটা পৰিয়াল বুলি ভাবোঁ আৰু লাহৰীঘাটৰ ৰাইজেও ভাবে। আৰু আজি এতিয়া কৈছে যে আছিফৰ এনেকুৱা পজিশ্যন হৈ আছে, পাব্লিকে ভোট দিবৰ কাৰণে পাগল হৈ আছে, যে কেতিয়া ভোট হ'ব আমি আছিফক জিকাব লাগে। মৰিগাঁৱত কেইটামান লিডাৰ ওলাইছে ভাই, কৈছে 20,000 ভোট আছে, তেওঁৰ ঘৰ মৰিগাঁও, তেওঁৰ সমষ্টি মৰিগাঁও, তেওঁ লাহৰীঘাটৰ কথা কি জানে? তেওঁক বোলে 20,000 ভোট লৈ তেওঁক কংগ্ৰেছে এৰি দিব আছিফক। এতিয়া কথা হ'ল ভাই, আসিফ নাজাৰ ডক্টৰ নজৰুল ইছলামৰ ল'ৰা, ডক্টৰ নজৰুল ইছলাম লাহৰীঘাটৰ এটা পৰিয়াল, আমিও এটা পৰিয়াল। আসিফে টিকেট পালে আমাৰ ভাবোঁ আৰু লাহৰীঘাটত তেওঁলোকে কণ্টেষ্ট কৰা কোনো কেণ্ডিডেট নাই। আৰু ফৰিদুল হক ক'লোৱে, তেওঁ কালি পৰি অহা মানুহ, শুনা নাই কোনোদিন কংগ্ৰেছ কৰা, কেনেকৈ যে কংগ্ৰেছে টিকেট বিচাৰে তাকেই আচৰিত। এইটো বৰ হতাশাব্যঞ্জক কথা, যি খাৰ কথা আমি দলৰ মজিয়াত আজি আলোচনা কৰাৰ কথা আছিলে, সেইখিনি আজি সংবাদ মাধ্যমত তেওঁলোকে আলোচনা কৰিছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে বেকত কৰিছে। সঁচাই এইটো বৰ দুৰ্ভাগ্যজনক আৰু হতাশাব্যঞ্জক। আমি আচলতে পূৰ্বলৈ চাব লাগিব, কিয়নো ডক্টৰ নজৰুল ইছলাম, জোনজোনালী বৰুৱা, বিবেকানন্দ দলৈ এনেধৰণৰ বহু পুৰুধা ব্যক্তিৰ অশেষ ত্যাগ আৰু তেখেতসকলৰ মৰিগাঁৱত কৰা বিভিন্ন উন্নয়নমুখী কাম কাজৰ পৰিচয়ত আজি আসিফ নাজাৰৰ আজি প্ৰকাশ ঘটিছে। ডক্টৰ নজৰুল ইছলাম, যিজনে 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি সময় সমষ্টিৰ মানুহৰ বাবে, মৰিগাঁওবাসী ৰাইজৰ বাবে, জিলাখনৰ বাবে সময় দিছিলে, উন্নয়নৰ ক্ষেত্ৰতেই হওক, আনকি পুৰুষ মহিলাৰ যদি স্বামী স্ত্ৰীৰ মাজতো কাজিয়া হয় তাতো তেখেতসকলে সময় দিছিল। তেনে এজন মহান ব্যক্তিৰ দোহায়ত আজি আমাৰ ডক্টৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তৰুণ গগৈৰ অনুগ্ৰহত মৰিগাঁৱলৈ আহিল। জোনজোনালী বৰুৱা, ডক্টৰ নজৰুল ইছলাম, ৰকিবুল হুছেইন, বিবেকানন্দ দলৈ সকলোৱে তেওঁক আঁকোৱালি লৈ তেখেতক জিকালে। আৰু জিকোৱাৰ পিছত তেখেতে আজি আমাৰ জোনজোনালী বৰুৱাকো জিলা কংগ্ৰেছৰ সভাপতিৰ পৰা পদচ্যুত কৰালে। ঠিক তেনেকৈ আমাৰ বলোৰাম ডেকা ৰজা বা আমাৰ টাউন ব্লকৰ সভাপতি আমাৰ প্ৰণৱ বৰকটকী, আনকি ডিষ্ট্ৰিক্ট কংগ্ৰেছতো এক ব্যতিব্যস্ত এক পৰিৱেশৰ সৃষ্টি কৰিছে। সেই কথাষাৰ আমি ছ'চিয়েল মিডিয়া বা আপোনালোকৰ বৈদ্যুতিন বিভাগত বা মুদ্ৰণ বিভাগত আমি ক'ব বিচৰা নাই। আজি তেখেতসকলে এনেধৰণে আমাৰ দলৰ মজিয়াত যিটো আৰম্ভ কৰিব লাগিছিল আলোচনা, সেই কথাষাৰ নকৈ যে আসিফ নাজাৰে টিকেট নাপালে দলৰ পৰা তেখেতে গুচি যাব বেলেগ দললৈ। এই কথাষাৰ আগতেও আমি দেখিছিলোঁ যে তেখেতে টিকেট MP ইলেকশ্যনৰ আগত টিকেট নোপোৱা কথাটো যেতিয়া আহিছিলে, তেতিয়া ৰহাত পীযুষ হাজৰিকাৰ লগত কেইবাঠাইতো তেওঁ কেইবাটাও ৰাস্তাত দুৱাৰ মুকলি কৰিলে। এই কথাষাৰ এই যিবোৰ কথা বতৰা এইবোৰ বৰ তুলুঙা, কিয়নো তেখেতক আমি মৰিগাঁওবাসীয়ে যেতিয়া আঁকোৱালি লৈছিলোঁ, ডক্টৰ নজৰুল ইছলামে গোটেই তিনিওটা সমষ্টিৰ খৰচ বহন কৰাৰ উপৰিও তেখেতক পোষ্টাৰ চোষ্টাৰ ছপোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে। আৰু মই নিজে তাৰ সাক্ষী। মই 19 বছৰ দলৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক হিচাপে যেতিয়া আছিলোঁ, তেতিয়া প্ৰায় তিনিওটা সমষ্টিতে আমি জিকাবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজি সেই পৰিস্থিতি নাই মৰিগাঁৱত। আজি অন্য এটা পৰিস্থিতিলৈ মৰিগাঁওখন গতি কৰিছে। দলৰ মজিয়াত ব্যতিব্যস্ত এক পৰিৱেশ, ভাৰত জোড়ো ন্যায় যাত্ৰা, ভাৰত জোড়ো যাত্ৰা আৰু জিলাৰ বিভিন্ন কাম কাজত ডক্টৰ নজৰুল ইছলামৰ অনুপস্থিতিত আজি আসিফ নাজাৰে সম্পূৰ্ণ খৰচ কৰি জিলা কংগ্ৰেছক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে সহায় কৰি আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু